মাতৃৰ ইষ্টৰ কথা আলোচনা কৰিম যে মাতৃৰ ইষ্ট কেনেকৈ আপুনি নিজৰ সন্তানৰ শোৱনিখনত চাব যে আপোনাৰ সন্তানত বা আপোনাৰ পুত্ৰৰ শোৱনিত মাতৃৰ ইষ্ট আছে নেকি। আৰু আমি সকলোৱে জানো যে মাতৃৰ ইষ্ট যদি কেনেবাকৈ আপোনাৰ সন্তানৰ শোৱনিত থাকে তেতিয়াহ'লে আপোনাৰ সন্তানৰ জন্মৰ পিছৰ পৰা আপোনাৰ ধৰি লওক বেমাৰ আজাৰ আৰু বৃদ্ধি পাব আৰু কিবা নে কিবা লাহে লাহে স্বাস্থ্যৰ দুৰ্বলতা বা স্বাস্থ্যৰ ক্ষতি হৈ আহিব পাৰে। তো চবচে প্ৰথমে যদি আমি চাওঁ মাতৃৰ ইষ্টৰ মেইন স্থানকেইটা হৈছে চতুৰ্থ স্থান শোৱনিখনৰ যোনে মাতৃভাৱটোক বুজায় আৰু হৈছে যে চন্দ্ৰ দিয়ে যে মাতৃ তেওঁ কাৰক গ্ৰহ হয় চন্দ্ৰ গ্ৰহটো। তেতিয়াহ'লে আমি যদি আলোচনা কৰোঁ যে মাতৃৰ ইষ্ট কেনেকৈ ফৰ্মেশ্যন হ'ব পাৰে বা কি কাৰণে মাতৃৰ ইষ্ট আপোনাৰ শোৱনিত বনিব পাৰে। তো প্ৰথম কথাটো হ'ল যে যদি লগ্নৰ পৰা চতুৰ্থ স্থানত বা চন্দ্ৰৰ পৰা চতুৰ্থ স্থানত যদি পাপগ্ৰহ যুক্ত থাকে বা দুটা তিনিটা পাপগ্ৰহৰ যদি দৃষ্টি পৰে তেতিয়াহ'লে সেইটো এটা মাতৃৰ ইষ্টৰ গঠন কৰিব। তাৰপিছত যদি আমি চাওঁ যদি চন্দ্ৰটো ষষ্ঠ অষ্টম আৰু দ্বাদশ স্থানত যদি থাকে আৰু তাত যদি কোনো শুভ গ্ৰহৰ দৃষ্টি নপৰে আৰু পাপগ্ৰহৰ যদি দৃষ্টি পৰে তেতিয়া চন্দ্ৰ দুৰ্বল হয় আৰু চন্দ্ৰৰ মাতৃৰ ইষ্ট গ্ৰহি তোলে। তাৰপিছত যদি আমি চাওঁ শুক্ৰৰ পৰা চতুৰ্থ স্থানত যদি অশুভ গ্ৰহ থাকে আৰু শুক্ৰত যদি কোনো শুভ গ্ৰহৰ দৃষ্টি নাথাকে তেতিয়াও মাতৃৰ ইষ্টৰ গঠন হয়। অৱস্থিত থাকে বা শনিও লগতে যদি অৱস্থিত থাকে তেতিয়াহ'লে মাতৃৰ ইষ্ট গঠন হয়। আৰু যদি সেই চতুৰ্থ স্থানত যদি কোনো শুভ দৃষ্টি নাথাকে তেতিয়াহ'লে এই মাতৃৰ ইষ্টটো অতিকৈ প্ৰবল হৈ যায়। তাৰপিছত যদি আমি চাওঁ চতুৰ্থ স্থানত এনেহ'লে মংগল শুভ বুলি কয়, কিন্তু সেই চতুৰ্থ স্থানত যদি মংগল অশুভ ৰাশিত মানে তাৰ শত্ৰু ৰাশিত যদি বহি থাকে, যেনেকৈ মংগলৰ শত্ৰু ৰাশি হৈ গ'ল বুধৰ ৰাশি। তাৰপিছত যদি আমি চাওঁ মংগলৰ শত্ৰু ৰাশি হৈছে আৰু এটা শুক্ৰৰ ৰাশি। তো সেইবিলাক ৰাশিত যদি মংগল বহি থাকে তেতিয়াহ'লে এইটো এটা মাতৃৰ ইষ্টৰ গঠন কৰিব। মাতৃৰ ইষ্টৰ প্ৰতিকাৰ ক'বলৈ গ'লে বেলেগ বেলেগ হয়, বেলেগ বেলেগ কাৰণত বা বেলেগ বেলেগ গ্ৰহৰ পজিশ্যনৰ হিচাপত। কিন্তু এনেই আমাৰ যোনটো আছে সেইটো হৈছে যে আপোনালোকে ভাগৱত পাঠ কৰাই তাৰপিছত ভকতসকলক ভোজন কৰাই পেলাই তেওঁলোকক আপোনালোকে দান কৰিব লাগে। তাৰপিছত আছে যে শিৱ মন্দিৰত ভস্ম আৰু গাখীৰ দান কৰিব লাগে 7টা সোমবাৰ একেলগে। সেইকেইটা আছে মাতৃৰ ইষ্টৰ প্ৰতিকাৰ, কিন্তু বেলেগ বেলেগ